ধরারে ডিহিঙে দীপাঙে লৰু নিবিচাৰি নিজা ঘৰ মই এটি যাযাবৰ বখৰাৰ দেশৰে ৰূপহী কুঁৱৰী কেঁচা বিহু মাৰিব জানে বখৰাৰ দেশৰে ৰূপহী কুঁৱৰী তাগলা ফস্কাই বনাব পাৰে কান্দিছে উচুপি উচুপি কান্দিছে উচুপি উচুপি দুহাততে দিছা মোক ফুল ভাষা নাই মোৰ অ লগৰী ডক্টৰ মাইনু দেৱী অসমৰ এগৰাকী ব্যতিক্ৰমী সৃষ্টিশীল নাৰী শক্তি অধ্যাপিকা তেওঁ এগৰাকী ছবি পৰিচালক প্ৰযোজক সংগীত পৰিচালক সংগীত শিল্পী সংগীতৰ তেওঁ বিশাৰদ ডিগ্ৰীধাৰী আৰু এইগৰাকী নাৰী শক্তিৰ এক বিশেষ বিষয়ৰ এখন অসমীয়া চলচ্চিত্ৰ অসমীয়া ছবি যোৱা জানুৱাৰী মাহত মুক্তি লাভ কৰিছিলে আৰু এই ছবিখনৰ জৰিয়তে এটা বিশেষ অঞ্চলৰ বিশেষ বিষয়ক তুলি ধৰাৰ তেওঁ প্ৰয়াস কৰিছিলে আৰু আজি ডেমক্ৰেসি লাইভৰ ষ্টুডিঅ'ৰ আমাৰ বিশেষ সাক্ষাৎকাৰ শিতানত আমি বাইদেউক অতিথি কৰিছোঁ অতিথি কৰাৰ আৰু এটা কাৰণ বিশ্ব পৰিৱেশ দিৱস অৰ্থাৎ 5 জুনত তেওঁ কাজিৰঙাক লৈ এখন বিশেষ কিতাপ লিখি প্ৰকাশ কৰি এক বিশেষ অভাৱ পূৰ কৰিছে কথাবিলাক আমি জানিবলৈ প্ৰয়াস কৰিম বাইদেউ স্বাগতম জনাইছোঁ আপোনাক ধন্যবাদ হয় আৰু শেহতীয়া আজি আপুনি এখন সুন্দৰ গ্ৰন্থ সুন্দৰ আৰু অসমৰ পৰ্যটন ক্ষেত্ৰখনক বহু ওপৰলৈকে নিব পৰা এটা কাম এটা আপুনি কৰিছে কালি ভাস্কৰজ্যোতি মহন্ত ছাৰ বা অন্যান্য যিসকল ব্যক্তিসকলে একেমুখে প্ৰশংসা কৰিছে কিতাপৰ কথা আহিব কিন্তু মোৰ জানিবলৈ আগ্ৰহ থকা এটা বিষয় হ'ল ছবি আৰু অসমত অসমীয়া ছবিৰ পৰিচালিকা বা প্ৰযোজিকা বহুখিনি কম আছে আচলতে আৰু তাৰ ভিতৰত আপুনি এখন চিনেমা নিৰ্মাণৰে সেই যিটো অভাৱ ভালেখিনি পূৰ কৰিছে এতিয়া আপোনাৰ চিনেমাখন আছিলে কইনা কন্দা হিল হয় ছবিখননো কি আছিল অকণমান জনাৰ প্ৰয়াস কৰোঁ যদিও বা ইতিমধ্যে ৰিলিজ হৈ গৈছে কাৰণ এই জানিবলৈ বিচৰা উত্তৰখিনিৰ লগত সেই ঠাইখিনিৰ বা এটা বিষয়টো জড়িত হৈ আছে কইনা কন্দা হিল কি অকণমান ক'ব নেকি হয় হয় প্ৰথমতে মই ডেমক্ৰেসি লাইভৰ সমূহ কৰ্মকৰ্তালৈ মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ আৰু লগতে বহুত বহুত ধন্যবাদ জনাইছোঁ মোক আপোনালোকৰ ষ্টুডিঅ'ত নিমন্ত্ৰণ কৰি আপোনালোক সকলোৰে লগত মোক চিনাকি কৰি দিয়াৰ বাবে হয় কইনাকন্দা হিল হ'ল মৰিগাঁৱৰ বঘৰাস্থিত ঐতিহাসিক বঘৰা পাহাৰৰ এটি বিশেষ শিল আৰু সেই শিলটিৰ নাম হ'ল কইনাকন্দা শিল আৰু সেই শিলটি য'ত আছে সেই গোটেই পাহাৰখনকে সেই অঞ্চলটোকে কইনাকন্দা পাহাৰ বুলিও জনা যায় তো ইয়াৰ আঁৰত কইনাকন্দা শিলৰ আঁৰত বিশেষ ঘটনা এটা জড়িত হৈ আছে তাৰমানে এই গোটেই পাহাৰখনৰ লগত এটা কাহিনী জড়িত হৈ আছে ঠিক আছে আমি কাহিনীটো অলপ পিছত আমি আগবঢ়াম আৰু আপোনাৰ মুখেৰে সেই কাহিনী শুনাৰ পূৰ্বে আমি এই গোটেই বিষয়বস্তু বুজি পোৱাকৈ ছবিখনৰ কিছু দৃশ্যাংশ আমাৰ লগত আছে যদিও ইতিমধ্যে ই অল আছাম যিটো চিনেমা হল ৰিলিজ হৈ গৈছে ৰাইজৰ যথেষ্ট সঁহাৰি আছিলে সমালোচকৰ যথেষ্ট সঁহাৰি আছিলে গতিকে প্ৰথমতে আমি কিছু গীত আৰু কথাংশৰ এটা ভিডিঅ' প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'খিনি আমি এবাৰ চাই ল'ব বিচাৰিছোঁ ধৰাৰ দেশৰে ৰূপহী কুঁৱৰী কেঁচা বিহু মাৰিব জানে মায়ঙৰ দেশৰে পান ঠাই কোঁৱৰে খ্ৰাম থোৰাং বজাব পাৰে বখৰাৰ দেশৰে ৰূপহী কুঁৱৰী তাগলা ফস্কাই বনাব পাৰে মায়ঙৰ দেশৰে পান ঠাই কোঁৱৰে পবিতৰাৰ হাতীকো বসে পবিতৰাৰ হাতীকো বসে
এই ছবিখনৰ জৰিয়তে ডক্টৰ মাইনু দেৱীয়ে কেৱল যে এখন অসমীয়া চিনেমা নিৰ্মাণ কৰিছে এইটো নহয় আমাৰ দৃষ্টিত তেওঁ বহুকেইটা দিশ এই চিনেমাখনৰ জৰিয়তে বা এখন ছবিৰ জৰিয়তে বা আমি কৰা কামৰ জৰিয়তে কেনেকৈ বিভিন্ন দিশক সেই জাতিটোৰ স্বাৰ্থত সেই ঠাইখিনিৰ স্বাৰ্থত কিছু কাম ইতিবাচকভাৱে কৰিব পাৰি তাৰ উদাহৰণ কিন্তু মাইনু দেৱী আৰু এই ছবিখন কাৰণ এই ছবিখনত তেওঁ মৰিগাঁৱৰ বহু শিল্পীক তেওঁ তাত উপযুক্ত বিভিন্ন চৰিত্ৰত সংলগ্ন কৰাইছে তেওঁলোকে উপযুক্তভাৱে অভিনয় কৰিছে কইনাকন্দা হিল ঠাইখিনিক এই কাহিনীৰ জৰিয়তে আগবঢ়াই লৈ গৈছে তাৰ প্ৰতিভাখিনিক আগুৱাই লৈ গৈছে তেনেহ'লে আমি কাহিনীখিনি তেনেহ'লে এতিয়া শুনিব পাৰোঁ আমি তাৰমানে তেতিয়া আজি 600 বছৰ আগৰ কথা কাহিনীটো হ'ল 600 বছৰ আগৰ কথা তো তেতিয়া মৰিগাঁও জিলাখনত বিভিন্ন ৰাজ্য আছিলে বিভিন্ন ৰজাই শাসন কৰিছিলে আৰু সেই ৰজাৰ শাসনৰ প্ৰথাটো এতিয়াও চলি আছে এতিয়াও মৰিগাঁৱৰ তিৱা ৰজা আছে কিন্তু মানে তেওঁলোকৰ তিৱা ৰজা হিচাপে মানে ট্ৰেডিশ্যনেল ৰজা ট্ৰেডিশ্যনেলি চলি অহা প্ৰথাটোৱে চলি আছে কিন্তু এডমিনিষ্ট্ৰেশ্যনটো নাই তো চিম্বলিকেলি এই প্ৰথাটো মানে চলি আছে গতিকে তেতিয়া আজি 600 বছৰ আগত বঘৰা ৰজাই সপোনত দেখিছিলে অনন্ত গোহাঁই বঘৰা পাহাৰত আছে বঘৰা পাহাৰত বঘৰা ৰজাই সপোনত দেখিছিলে বঘৰা পাহাৰত মানে অনন্ত গোহাঁই আছে তেওঁ কানি স্থাপনা কৰিব লাগে বঘৰাৰ ৰাজ্যত আৰু সেই তাৰপিছত তাৰপিছত অনন্ত গোহাঁই কানি স্থাপনা কৰা হ'ল তাৰপিছত ইয়াৰ পিছত আকৌ মানে অনন্ত গোহাঁই ওলোৱা মেলা প্ৰতি বছৰে পাতে তো প্ৰথমবাৰৰ কাৰণে যেতিয়া অনন্ত গোহাঁই মেলাৰ তেওঁলোকে পাতিলে তেতিয়া মানে ওচৰ চুবুৰীয়া বহুত ৰাজ্যৰ মানে মৰিগাঁৱৰে বহুত কেইজন ৰজাক নিমন্ত্ৰণ কৰিছিলে তো সেই অনন্ত গোহাঁইৰ মেলাত মায়াঙৰ ৰজাৰ ৰাজকোঁৱৰ আৰু বঘৰাৰ একমাত্ৰ জীয়েকৰ মাজত চিনাকি হ'ল চিনাকি হোৱাৰ পিছত তেওঁলোকৰ দুজনৰ মাজত মানে এটা সংযোগ হ'ল তাৰপিছত অনন্ত গোহাঁইৰ মেলা শেষ হ'ল দুজনে বাকী চবেই নিজৰ নিজৰ ৰাজ্যত গুচি গ'ল তাৰপিছত বঘৰাৰ ৰজাৰ জীয়ৰীয়ে মনেৰে বিচাৰিলে যে মায়াঙৰ ৰজাৰ কোঁৱৰৰ লগত বিয়া হ'ব ঠিক একেদৰে মায়াঙৰ কোঁৱৰেও বিচাৰিলে যে বঘৰাৰ মানে ৰজাৰ জীয়েকক তেওঁ বিয়া কৰাব তেওঁলোকে মানে নিজৰ মাক বাপেকক পিতৃ মাতৃক জনালে যে মানে বিয়াৰ আয়োজন হ'ল তাৰপিছত বিয়াৰ আয়োজন হ'ল তাৰপিছত বিয়াও হ'ল ধুনীয়াকৈ খুব সুন্দৰকৈ বিয়া হৈ গ'ল তাৰপিছত যেতিয়া দৰাই কইনা নিবলৈ তেতিয়াতো দোলাতেই নিয়ে দোলাৰে নিছে আৰু খোজকাঢ়িয়ে আহিছিলে খোজকাঢ়িয়ে গ'ল খোজকাঢ়ি তাহাঁতে বঘৰা পাহাৰৰ মাজে মাজে ৰাতি গৈ আছে জোৰ লৈ তাৰপিছত এনেতে মানে হ'ল ধুমুহা আহিলে ধুমুহা অহাৰ মানে তাৰপিছত শিলা বৃষ্টি তাৰপিছত আহিলে দুৰ্যোগ ভূমিকম্প আহিলে সেই দুৰ্যোগত বৰযাত্ৰীৰ প্ৰায় গোটেই মানুহখিনিয়ে মানে মৃত্যুবৰণ কৰিব লগা হয় কোঁৱৰো বাগৰি গ'ল তলত মানে পাহাৰৰ তলত বাগৰি গ'ল দৰা মানে মায়াঙৰ ৰজাৰ মৃত্যুমুখত পৰিলে তাৰপিছত এফালে কুঁৱৰী তাইও মানে শিলৰ চেপাত নিজৰ আশ্ৰয়বাৰে সোমাব গ'ল তাৰপিছত তাইৰ মূৰৰ পাত এটা শিল পৰিলে আহি সেই শিলটো মানে সেই শিলটোৱে কইনাকন্দা শিল বুলি কইনাই কান্দিলে চিঞৰি চিঞৰি কান্দিলে সেই মানে এতিয়া প্ৰভাৱ আছে যে কইনাকন্দা শিলে কইনাজনীয়ে মানে বহু দিনলৈকে কান্দি আছিলে বহু যুগ যুগ ধৰি কান্দি আছিলে বুলি আত্মা যিটো কান্দি কান্দি আহে তাৰপিছত তাই মানে কি কৰে কোনোবা যদি দুখীয়া ঘৰৰ
মানে ছোৱালীৰ বিয়া হয় কাপোৰ সাজ দিব নোৱাৰে কাপোৰ দিব নোৱাৰে তেতিয়া তেওঁ আহি যে পাহাৰৰ ওচৰত আহি যদি কয় যে তাই এযোৰ কাপোৰ দি থৈ যায় কিন্তু জনশ্ৰুতি বুলি যিটো কোৱা হয় এটা বিশ্বাস এটা আছে আৰু তাৰ ফলত মানুহবিলাকে তাতে গৈ পূজা পাতল এনেকুৱা কিবা কৰে নেকি পূজা পাতল তেতিয়া কৰা নাছিলে তাই তেতিয়া মানে আনি পেলাই কাপোৰটো দি থৈ যায় জনশ্ৰুতি মতে তাইৰ মানে আত্মাটো আহি কাপোৰ এযোৰ দি থৈ যায় বিয়াৰ ড্ৰেছ বুলি যিটো কয় তাৰপিছত কাপোৰযোৰ লৈ মানে লৈ বিয়া চিয়া হৈ পেলাই কিন্তু এটা চৰ্ত আছিলে যে সেই কাপোৰযোৰ ঘূৰাই দিব লাগে আকৌ সেই আগৰ যে যোৰ পৰা কইনা ড্ৰেছটো পিন্ধিব লাগে মানে কইনা ড্ৰেছটো পিন্ধি বিয়া হৈ গ'ল কিন্তু সেই ড্ৰেছযোৰ আকৌ পিছত মানে ঘূৰাই দিব লাগে যিবিলাকে নিদিয়ে তাৰমানে কইনা ড্ৰেছটো তাৰমানে তেওঁলোকৰ কিবা বিপদ হ'ব বুলি মানে ধৰি লয় মানে বিপদ হয়ও তাৰমানে তাৰপিছত বহুত পূজা পাতল সেই অঞ্চলত এটা বিশ্বাস আছিলে ৰাতি ৰাতি সদায় মানে মঙলবাৰ আৰু শনিবাৰে ৰাতি ৰাতি সদায় কান্দোনৰ শব্দ এইখিনি কথা ক'ৰবাত লিখা মতে না আপুনি অকণমান ছাৰ্ভে কৰিও পাইছে নেকি ছাৰ্ভে কৰি মানে সত্য মানে এইটো এটা মানে জনশ্ৰুতিবিলাক মানে এষ্টাব্লিছ কৰা খুব দিগদাৰ হয় এতিয়াৰ মানুহে শুনা বুলি আছে এতিয়া আমাৰ চিনেমাখনতে আছে 105 বছৰীয়া মানে বৃদ্ধা এগৰাকী তেওঁ আমাৰ চিনেমাখনতে তেওঁ কৰিছে মানে একদম মানে লিভিং কেৰেক্টাৰ তেওঁ মানে সেই ঘটনাটো কৈ আছে কইনাকন্দা শিলৰ ঘটনাটো কৈ আছে সেই ঠাইখিনি কইনাকন্দা শিল তেনেকুৱা এটা কাহিনীৰ পিছত সেই ঠাইখিনি পৰৱৰ্তী ক্ৰমত ৰাইজৰ মাজত আগ্ৰহ বাঢ়িল তো এই আগ্ৰহটো কিমানটা পৰ্যায়ত আছে কাৰণ আমি ইমান শুনা নাছিলোঁ আপোনাৰ চিনেমাখন নিৰ্মাণ নোহোৱালৈকে আমিও ইমান অৱগত নাছিলোঁ অলপ অলপ শুনিছিলোঁ কথাখিনি তো সেইখিনি ঠাই টুৰিষ্ট স্পট হিচাপে কিমান ডেভেলপ হৈছে আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ কিমান আগ্ৰহ বা সেইখিনি কোনটো পৰ্যায়ত আছে সেই কথাখিনি তাত মানুহ চাব যায় এনেকুৱা যায় তাত মানে পূজা পাতল এটা মন্দিৰ আছে শিৱ মন্দিৰো আছে তাতে গঢ়ি উঠিছে সেইবিলাক মানে অলপ ডেভেলপ হৈছে তাতে পূজা কৰিব যায় মানুহৰ সমাগম হয় কিন্তু যিটোভাৱে হ'ব লাগিছিলে সেইটো পৰ্যায়লৈ যোৱা নাই আজি বহুত মানে বহুত টুৰিষ্ট আহিব লাগিছিলে বাহিৰৰ পৰা কাৰণ ঘটনাটো নাজানে আৰু ইমান প্ৰচাৰো হোৱা নাছিলে প্ৰচাৰ নাই কাৰণে এইবিলাক দায়িত্ব টুৰিজিম ডিপাৰ্টমেণ্টত থাকে আজি যদি আমি পজিটিভ কথাই পাতিম আমি নিগেটিভ কথা নাপাতো এতিয়া তাত এই টুৰিষ্ট স্পট হিচাপে আজিৰ পৰ্যায়ত কোনটো পৰ্যায়ত আছে যিখিনি সময়ত চিনেমাখন আপুনি নিৰ্মাণ কৰিছে যে সেই ঠাইখিনিলৈকে যোৱা যিটো পথ তাত অকণমান গৈ যিটো বাথৰুম বা বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগে টুৰিষ্ট স্পট হিচাপে কিবা পৰিৱেশ সৃষ্টি কৰা হৈছে নেকি নাই সেইখিনি কিন্তু হোৱা নাই সেইখিনি বিচাৰোঁ তেওঁলোকে এই কামখিনি কৰিলে নিশ্চয় এটা অসমৰ অতি সুন্দৰ টুৰিষ্ট স্পট হিচাপে ৰূপান্তৰিত হ'ব সেইটোৱে প্ৰসংগ কালি আমাৰ শংখ দেৱ বৰ্মন তেওঁ ৰিজনেল ডাইৰেক্টৰ ৰিটায়াৰ্ড টুৰিজিমৰ তেওঁক এই প্ৰশ্নটো কৰিছিলোঁ যে আমাৰ বহুত টুৰিষ্ট স্পট আছে বহুত আমাৰ আনএক্সপ্ল'ৰ এতিয়াও হৈ আছে তো যিখিনি এক্সপ্ল'ৰ হৈছে এইটোতো এক্সপ্ল'ৰ্ড এটা প্লেচ কিন্তু এক্সপ্ল'ৰ্ড প্লেচটো ডেভেলপ কৰা যিটো আমাৰ যিটো এটা আগ্ৰহ লাগে আমি যদি ছিকিমলৈ চাওঁ টুৰিজিমৰ কথা পাতিছোঁ আমি যদি শ্বিলঙলৈ চাওঁ এটা স্পট কি সুন্দৰকৈ তেওঁলোকে মেনেজ কৰি প্ৰত্যেকটো স্পটত কি আছে এটা বাথৰুম আছে আৰু বাথৰুমত যোৱাসকলৰ কাৰণে এটা সৰু কথা টিকট ব্যৱস্থা কৰিছে মানে এই এটা মেনেজ যিটো বা যোৱা ৰাস্তাটো এটা ব্যৱস্থা কৰিছে গতিকে এই যিটো আমাৰ ইণ্টাৰভিউটোৰ পৰা এইটো এটা মেছেজ আমি দিব বিচাৰিছোঁ যে এই টুৰিষ্ট বিভিন্ন স্পট আছে হয়তো আমাৰ যিসকলে সেই টুৰিজিম ডিপাৰ্টমেণ্টৰ মুৰব্বী পৰ্যায়ত আছে এই ধৰণৰ তেনেকৈ চিন্তা কৰিব পৰা নাই কইনাকন্দা শিল এটা আমাৰ চিম্বলিকেলি এটা স্পট কিন্তু অসমত বহুত স্পট আছে সেই স্পটটোক ডেভেলপ কৰিবলৈ তেওঁলোকৰ সেই আগ্ৰহটো থাকিব লাগিব যেনেকৈ আমি ছিকিমত গ'লে ক'ৰবাত জাংখ্ৰী ফলছ সকলোৱে জানো আমি গোটেই চিটিখনৰ যিখিনি লেতেৰা পানীখিনি আনি এটা ফলছ হিচাপে তেওঁলোকে দি তাত মানুহে চাবলৈ গৈছে তাত ৰেভিনিউ পাইছে এইটো যদি অতি হাৰত আমাৰ প্ৰচাৰ কৰিলেহেঁতেন ইতিপূৰ্বে তেতিয়া তাৰ পৰাও আমি বহুত ৰেভিনিউ হ'লহেঁতেন তাত ধুনীয়া এটা স্পট চাবৰ কাৰণে আমি যদি মেঘালয়ৰ বিভিন্ন ঠাইত যাওঁ তো এইটো ক্ষেত্ৰত এটা আপুনি অতি সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে তো আপুনি চিনেমাখন নিৰ্মাণ কৰাৰ পিছত পৰ্যটন বিভাগৰ পৰা কিবা আপোনাক ধন্যবাদসূচক লেটাৰ বা সম্বৰ্ধনা যে ইউ হেভ ডান এ ভেৰি ৰিমাৰ্কেবল জব বা তেনেকুৱা কিবা অকণমান যোগাযোগ হৈছে নেকি আপোনালোকৰ তেনেকুৱাটো একো হোৱা নাই কিন্তু মই মৰিগাঁৱৰ জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ দেৱাশিষ শৰ্মালৈ বহুত ধন্যবাদ জনাইছোঁ তেখেতে কালচাৰেলি তেওঁ কালচাৰেলি ৰিলেটেড মানুহ আৰু তেখেতে চিনেমাখন
বনাবৰ সময়ত তেখেতে যথেষ্ট মানে আমাক সাহস দিছে আৰু বহু হেল্পো কৰিছে বহু ক্ষেত্ৰত হেল্প কৰিছে আচ্ছা আমি প্ৰথম হয় সেইখিনি শুনিম প্ৰথম কেতিয়া ভাবিছিলে যে মই ইয়াক লৈ এখন চিনেমা বনাম হয় হয় একচুৱেলি কইনাকন্দা শিল কম বেছি পৰিমাণে হ'লেও মানে মৰিগাঁৱৰ মানুহখিনিয়ে জানে কিন্তু ইমান বেছি কনচিয়াছ হৈ যোৱা নাই যে এইটো শিলৰ ওপৰত এটা অদ্ভুত কিবা এটা কৰিব পাৰিম বুলি কোনো ভবা নাছিলে তাৰপিছত কি ভাবিলে ভাবিলো যে কিবা এটা নতুন কাম মানে কৰিলে মানে মানুহে ৰাইজক নৰ্মেল কাহিনী কিবা এটা কৰি চিনেমাখন বনোৱাত কৰি কিবা এটা ৰাইজক মেছেজ দিব পাৰিলে বা তাৰ পৰা কিবা যদি বিখ্যাত হওক বা ৰাইজৰ কিবা এটা লাভ হ'ল এটা কিবা এটা পাৰ্টিকুলাৰ এৰিয়া এটা আমি যদি আমাৰ অসম গোটেই যদি কিবা কাৰণত যদি চৰ্চালৈ আনিব পাৰি বা আমাৰ গোটেই অসমবাসীয়ে জানক ভাৰতবাসীয়ে জানক বিশ্ববাসীয়ে জানক মানে এজ এ টুৰিষ্ট স্পট বুজি পালো সেইটোৱে কৈছো কথাটো গতিকে সেনেকুৱা ধৰণৰ হেৰিৰে মই বিচাৰিছিলোঁ আৰু মই সদায় ডিসিশনটো লৈছিলে আপুনি কিমান বছৰ আগত আজি 2023 ধৰক জানুৱাৰী মাহ মানত মানে বহুত সাংঘাতিক বেছি দেৰি চিন্তা কৰি কামটো আৰম্ভ কৰিছে হয় হয় চিন্তা কৰি কৰিছোঁ এইটো সুন্দৰ কাম কৰিছে আপুনি আৰু আমি ভাবোঁ চিনেমাখনৰ যিটো হাৰত চৰ্চা হ'ব লাগিছিল সেই চৰ্চা হয়তো সাংঘাতিক চৰ্চা বিশেষ আমাৰ মানুহবিলাকে যিখিনি আমাৰ কমাৰ্চিয়েল ফিল্ম নাচ গান থকা এইবিলাকক গুৰুত্ব দিয়ে কিন্তু এখন কমাৰ্চিয়েল চিনেমা 3 ঘণ্টা চাই আহিলোঁ শেষ হৈ গ'ল অলপ আনন্দ পালোঁ কিন্তু ডক্টৰ মাইনুদেৱো আপুনি এনেকুৱা এখন কাম কৰিছে হয়তো অসমত এইখন এনেকুৱা ছবি প্ৰথম হ'ব যে তাৰ ফলত কিন্তু এটা যুগান্তকাৰী প্ৰভাৱৰ কথা আপুনি এৰি গৈছে কাৰণ আপুনি যিখিনি তাত প্ৰযোজক হিচাপে ইনভেষ্ট কৰিছে কষ্ট কৰিছে পৰিচালক হিচাপে বিভিন্ন কৰিছে এতিয়া কিন্তু অসমে তাৰ পৰা এটা যিটো প্ৰফিট মেকিং এটা প্ৰচেছ বুলি কোৱা হয় আৰম্ভণি হোৱাৰ এটা সুন্দৰ উপায় তাৰ পৰা হৈছে এতিয়া আপুনি আৰু এটা তাত আমি দেখিছোঁ তাত যথেষ্ট তিৱা কেৰেক্টাৰ আছে গতিকে আপুনি ছবিখন নিৰ্মাণ কৰি আপোনাৰ ইমান মুকলিভাৱে প্ৰশংসা কৰাৰ কাৰণটো এইটোৱে যাতে এই কথাখিনি 10জন পৰিচালকে বাকীসকলে অকণমান আইডিয়া হিচাপে বা এটা আইডিয়েল হিচাপে আপোনাক লওক চিনেমাখন নিৰ্মাণ কৰোঁতে আপুনি যিখিনি কেৰেক্টাৰ তাত থলুৱা কেৰেক্টাৰ লৈছে আপুনি তিৱা কালচাৰটো তাত দেখুৱাইছে আপুনিতো বেলেগ এটা কাহিনী দিও সেইটো কিবা দেখাব পাৰিলেহেঁতেন কিন্তু আপুনি সেই অঞ্চলটোক তুলি ধৰিবলৈ চেষ্টা কৰিছে এই চিন্তাটো কওকচোন আৰু তাৰ আপুনি যিমান পাৰি হয়তো মূল নায়িকাগৰাকীক বাদ দি মেক্সিমাম আমাৰ চৰিত্ৰ অভিনেতা তাৰে আছিলে তো তিৱাসকলে এইখিনি আছে তেওঁলোকৰ প্ৰতিভা তিৱাসকলৰ মাজত তিৱা কালচাৰটো আছে ক'ব গ'লে বহুত ৰিচ বহুত ৰিচ তেওঁলোকৰ বহুত আছে ৰিচোৰ্চ দেখুৱাবলৈও বহুত আছে আৰু তেওঁলোকৰ যিটো ড্ৰেছ পাতি কষ্টিউম খুবেই ৰিচ খুব কালাৰফুল চাই ভাল লাগে আৰু তিৱা ডেন্সটো খুবেই মানে আমাৰ বিহু নাচ যেনেকৈ বিহু গীত গালে যেনেকৈ আমাৰ সকলোৰে মন আনন্দত উঠি আহে বিহু গান কোনোবাই গাইছে আমি সকলোৰে মন ৰাইজাই কৰি যায় ঠিক তেনেকৈ তিৱা গান এটা যেতিয়া গাব প্ৰত্যেকৰে নৃত্য এটা মানে নিজে নিজে আহি যায় আজিকালি মূলসুঁতিৰ অসমীয়া চিনেমাত বা কিবা গীত বনালে অলপ 20 ছেকেণ্ডৰ হ'লেও তাহাৰ সেইটো সুৰটো থাকিবই এটা মানে আৰু তেওঁলোকৰ যিবিলাক নিজা বাদ্যযন্ত্ৰ আছে নিজাকে সুকীয়া বাদ্যযন্ত্ৰ ছবিখনত কিছু পৰিমাণে দেখুৱাইছে বহুত চেষ্টা কৰিছোঁ দেখুৱাবলৈ তাহাঁতৰ ড্ৰেছ পাতি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু সেই তাৰ জৰিয়তে আমাৰ এটা নিজস্বতা যিটো আৱিষ্কাৰ বুলি কোৱা হয় চিনেমাখনটো বিভিন্ন বনোৱা হয় গান বনোৱা হয় কিন্তু সেই তাৰ জৰিয়তে যদি আমি কিবা আমাৰ নিজস্বতাটো দেখুৱাব পাৰোঁ মইতো ভাবোঁ যে এইখন ছবিয়ে বহুত ওপৰলৈকে যোৱাৰ এটা বাট ইতিমধ্যে আছে আৰু আমি সেই ভাল খবৰটোও লৈ লওঁ যে 24 জুনত এই ছবিখনে আৰু ছবিখনৰ যেটা তিৱা ভাৰ্চন আপুনি কৰিব লগা কৰিছে তিৱা ভাৰ্চনটো কৰোঁতে তাৰ যিখিনি ছবিটো সেইখনে ডাবে কৰিছে আপুনি তো ডাবিং কৰোঁতে তাৰ তিৱা ভাষাৰ ডাব আৰ্টিষ্ট বা তেনেকুৱা কেনেকৈ মিলাইছে আপুনি তিৱা ভাষাত ডাবিং কৰোঁতে আচলতে আমাৰ সেইখিনি খুবেই কষ্ট হৈছিলে কাৰণ এনেই কথা কোৱা বা চিনেমাৰ যেতিয়া এক্টিঙৰ ৰোল হিচাপে মানে কথা কোৱা বহুত ডিফাৰেঞ্চ আছে পটকে হহা কন্দা এনেকুৱা ধৰণৰ এইবিলাক মানে এজন নৰ্মেলি কথা কোৱা মানুহৰ কাৰণে সম্ভৱ নহয় গতিকে তিৱা ভাষা কোৱা আৰ্টিষ্ট হ'ব লাগিব তেওঁ নাটক কৰা হ'ব লাগিব বা এক্সপ্ৰেছনটো মানে মুখৰ কথাৰে দিব পৰা হ'ব লাগিব তেতিয়া পাইছিলোঁ তেওঁলোকক অকণমান হেৰি কৰিব লগা আছে ট্ৰেইন আপ কৰিব লগা হৈছে সেইখিনি সময়ত আমাৰ বহুত কষ্ট হৈছিলে
আৰু চিনেমাখন শ্বুটিং হৈ থাকোঁতে সেই মানুহখিনি আৰু আমি জানো যে সেই অঞ্চলৰ মানুহখিনি যথেষ্ট সহজ সৰল তেওঁলোকৰ জীৱন পদ্ধতি যিখিনি এৰিষ্ট্ৰকেট বা অতি শিক্ষিত হয় বেলেগ কথা সাধাৰণ মানুহ যিখিনি তো এই চিনেমাখন নিৰ্মাণ কৰি থাকোঁতে আপোনাৰ প্ৰতি তেওঁলোকৰ যিটো কিউৰিঅচিটি লেভেল বা সহায় সহযোগিতা সেই শ্বুটিঙৰ সময়ত কেনেকুৱা আপোনাৰ মনটো কেনেকুৱা আছিলে তেওঁলোক খুব সহজ সৰল আৰু তেওঁলোক আচলতে খুব মানে কোঅপাৰেট খুবেই কৰে খুবেই বিনম্ৰ আৰু তেওঁলোকে কোঅপাৰেশ্যনো খুব সুন্দৰভাৱে কৰিছে আৰু খুব উৎসাহী তেওঁলোক কেতিয়া চিনেমাখন ওলাব মানে কিছুদিন মাজত বন্ধ হৈ আছিলে আমাৰ চিনেমাৰ শ্বুটিঙৰ কাম গতিকে সেইখিনি সময়ত খবৰ লৈ আছে বাইদেউ কেতিয়া চিনেমাখন ওলাব কেতিয়া কিমানখিনি আগবাঢ়ি আছে তো মোৰ মনেদি মই খুবেই ভাল পাইছিলোঁ প্ৰত্যেকজন টিৱাৰ মনত মানে কালচাৰেলি দে আৰ ভেৰি ৰিচ মানে তাহাঁতৰ মনটো মানে প্ৰত্যেকৰে মানে ইণ্ডিভিজুৱেলে যদি আপুনি চায় প্ৰত্যেকৰে মানে এটা মানে কম কালচাৰ্ড মাইণ্ড এটা আছে হয় আৰু হয়তো চিনেমাখনত যিহেতু আপুনি মৰিগাঁও ৰহা সেই এলেকাৰে অভিনেতা অভিনেত্ৰী লৈছে বহুত হয়তো ফাৰ্ষ্ট টাইম তেওঁলোকৰ চিনেমা এণ্ট্ৰি হৈছে বেছিভাগে আমাৰ নিমন্ত্ৰিত অতিথি শিল্পী অকল আছিলে বিশিষ্ট অতিথি শিল্পী আছিলে হেৰি উপকূল বৰদলৈ আচ্ছা আমাৰ হেৰি যিটো অসমীয়া চিনেমাৰ অভিনেতা কিন্তু বেছিভাগ শিল্পী আপুনি মৰিগাঁৱৰ পৰা লৈছে আৰু ইয়াৰ জৰিয়তে সেইটো এটা যে সেই টেলেণ্টখিনিৰ এটা সুবিধা পাইছে মানে পুৰা আপুনি এই চিনেমাখনক আশ্ৰয় কৰি মৰিগাঁও অঞ্চলটো কি কালচাৰ আছে ডাঙৰ শ্ব'কেজ এটা কৰিছে যাতে চিনেমাখন যদি বিদেশৰ মানুহেও চায় এই মানে এটা গোটেই আভাস এটা সুন্দৰকৈ পাই যাব আৰু তেনেকৈ মইতো ভাবোঁ যে আপোনাক টুৰিজিম ডিপাৰ্টমেণ্টে বিশেষকৈ বা মুখ্যমন্ত্ৰী পৰ্যায়তে যে এনেকুৱা এটা কাম কৰিছে যিটো কাম তেওঁলোকে কৰিব লাগে তো আপোনালোকে নিজে খৰচ কৰি কষ্ট কৰি এনেকুৱা কাম কৰাৰ পিছত গতিকে সেই মানসিকতাটো থাকিব লাগে আচলতে গতিকে আমি সেইটোৱে অনুৰোধ জনাইছোঁ পলম হোৱা নাই ছবি এখন নিৰ্মাণ হৈছে এই ছবিখন সদায় থাকি যাব পৰৱৰ্তী সময়ত টেলিভিশ্যনতো আহিব আৰু চিনেমা হল ৰিলিজ হৈ গ'ল গতিকে এইখিনি যিখিনি কাম কৰিলে আৰু অসমৰ পৰ্যটন ক্ষেত্ৰখনত ই এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব আৰু আমি আশা কৰিম চৰকাৰৰ উদ্যোগত যদি এই ছবিখন যিসকলে ধৰক তাত চাব পৰা নাই বা অসমৰ বিভিন্ন ঠাইত যদি প্ৰদৰ্শনৰ ব্যৱস্থা কৰে এইটো এটা ভাল কথা এটা হ'ব বুলি আমি ভাবোঁ আচ্ছা ঠিক আছে এইখিনি আমাৰ ছবিৰ কথা ডুবাইত এই ছবিখনৰ যিটো তিৱা ভাৰ্চন নামটো হেৰি দিছে ন কইনাক ৰৱা অৰলং আচ্ছা তিৱা ভাষা এইটো তো কৰাৰ পিছত সেই ছবিখনে ডুবাইত এক বঁটাৰ বাবেও বাছনি হৈছে হয় 24 জুনত আপুনি বোধহয় ডুবাইলৈকে যাব হয় 24 তাৰিখে হ'ব এইটো হ'ল ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল দাদা চাহেব ফালকে এৱাৰ্ড তাত হ'ব আৰু ইয়াৰ আগতে আপুনি মুম্বাই ফেষ্টিভেলতো ছবিখন সন্মানিত হৈছে অকণমান সেই ছাকচেছটো কওকচোন ফিল্ম ফেষ্টিভেল লাইনত ইয়াৰ কেনেকুৱা তাৰ যিটো একচেপ্টেঞ্চ বা যিটো এৱাৰ্ড বা যিখিনি কেনেকুৱা আছিলে এইটো এতিয়া আমাৰ অসমীয়া চিনেমাখনে কেইবাটাও এৱাৰ্ড পাবলৈ সক্ষম হৈছে তো তাৰ ভিতৰত প্ৰথম হ'ল মুম্বাইত হোৱা 11 ফিল্ম ফেষ্টিভেলত তাত মানে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত আমাৰ চিনেমাখনে স্পেচিয়েল ফেষ্টিভেল মেনশ্যন এৱাৰ্ডটো পাইছে আপুনি গৈছিলে তাতে মই গৈছিলোঁ মই তাত গৈছিলোঁ ভাল লাগিছে আপোনাৰ যথেষ্ট ভাল লাগিছে এখন ছবি হিচাপে প্ৰথম ছবি আপোনাৰ মানে এনেতো আপুনি ভিচিডি বা বহুত কৰিছে আপুনি সাক্ষী নামৰ এখন ভিচি তাত আপুনি গীত গাইছিলে বিভিন্ন কৰিছিলে তো তাত আপোনাক মানে আৰু চিনেমাখন চাই বেলেগ দেশৰ হওক বা আমাৰ অসমৰ বাহিৰৰ সেই আৰ্টিষ্টসকল বা পুলিচাৰসকলে অকণমান কৈছেনে বাইদেউ ইউ হেভ ডান চামথিং গুড জব নাই বহুতৰে পাইছিলোঁ কাৰণ তাত ডিৰেক্টৰ প্ৰডিউচাৰ এক্টৰ এক্ট্ৰেছ তাহাঁত মানে যেতিয়া স্ক্ৰিনিং হৈছিলে তেতিয়া মানে তেওঁলোকক সাধাৰণতে লগ পোৱা তেওঁলোকেই চাই বিশেষভাৱে গতিকে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন এটা খুব সুন্দৰ ইণ্টাৰেকশ্যন হৈছিলে এতিয়া আমি বহুত নজনা কথাও জানিব পাৰিছোঁ বেলেগৰো চিনেমা চাইছোঁ তেওঁলোকে চাই মানে যথেষ্ট ভাল পাইছিলে সুন্দৰ গতিকে এয়া হ'ল চিনেমাৰ কথা আৰু ইয়াৰ পূৰ্বেও আপুনি ভিচিডি বা তেনেকুৱা তৰা নামৰ এখন আপুনি ভিচিডিও পৰিচালনা কৰিছিলে সেই অভিজ্ঞতাখিনি আছে গতিকে আৰু ইয়াৰ সংগীতৰ পাৰ্টটোও যথেষ্টখিনি গুৰুত্বপূৰ্ণ হৈছে কাৰণ আপুনি তাত নিজে গীতো পৰিৱেশন কৰিছে আচ্ছা এই যিটো আমাৰ মিউজিক নাই তথাপিতো এনে জাষ্ট মাত্ৰ কেইটামান শব্দ গুণগুণাই দিব নেকি অলপ মানে এই গীতটো মনত আছে নেকি অলপ মানে চিনেমাৰ গানটো মানে অকণমান দিয়ক আমি গীতটো শুনাই দিম বাৰু পিছত গাই দিছোঁ বাৰু বখৰাৰ দেশৰে ৰূপহী কুঁৱৰী কেঁচা বিহু মাৰিব জানে মায়াঙৰ দেশৰে বাহুবলী কোঁৱৰে
খ্ৰাম থুৰাং বজাব পাৰে বখৰাৰ দেশৰে ৰূপহী কুঁৱৰী তাগলা ফাচকাই বনাব পাৰে মায়াঙৰ দেশৰে পান্থাই কুঁৱৰে পবিতৰাৰ হাতীকো বহে মই নিজে লিখা গীতটি ইয়াত মানে কেঁচা বিহু মাৰিব জানে মানে তেওঁলোকৰটো কেঁচা বিহুৱেই আমাৰ বিহু যিটো কয় তাৰপিছত খ্ৰাম থুৰাং বজাব পাৰে মানে ল'ৰাজনে কৈছে কোৰে কৈছে খ্ৰাম থুৰাং তেওঁলোকৰ ইনষ্ট্ৰুমেণ্ট খ্ৰাম থুৰাং মানে বাঁহী আৰু ঢোল বাঁহী ঢোলৰ নাম খ্ৰাম থুৰাং এই দুটা মানে ৱৰ্ড মই টিৱাৰ ৱৰ্ড ইউজ কৰিছোঁ ইয়াত কিতাপখন বনাওঁতে তাই বহুত ঠাই পৰা ঘূৰি লৈছে আপুনি কিতাপ পত্ৰ পঢ়িছে হয় হয় মানুহৰ লগত বহুত অলপ ইণ্টাৰেকশ্যন বহুত হৈছে স্ক্ৰিপ্টখন লিখাৰ আগতে বহুখিনি আপুনি মানে ঘূৰিছোঁ হয় 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 এই গীতৰ লগত আপোনাৰ জড়িতটো আগৰ পৰাই যাব মই একেবাৰে সৰুৰ পৰাই মানে মই গান জড়িত মানে মই ভাল পাওঁ গাই ভাল পাওঁ গীত লিখি ভাল পাওঁ যেতিয়া মানে নিজে ওলাই লিখাটো মানে যে ইয়াৰ কাৰণে কিবা সময় লাগিব কিবা হেৰি লাগিব তেনেকুৱা নহয় কোনোবা এটা পৰিৱেশত হয়তো ওলাই যায় আৰু মই প্ৰথম লিখা গানটো মোৰ অলপ মনত আছে মই যেতিয়া ক্লাছ 5ত পঢ়োঁ ক্লাছ 5ত তেতিয়া মানে আমাৰ সুদক্ষিণা বাইদেউ মানে কুইন হাজৰিকা বাইদেউ আমাৰ স্কুলত মানে আহিছিলে এনুৱেল যেতিয়া ফাংচন হয় মই RG স্কুল ৰাজগড় তাতে পঢ়িছিলোঁ মানে বাইদেউ আহে তাতে বাইদেউৰ ছোৱালীও আমাৰ স্কুলত পঢ়িছিলে তো তেতিয়া প্ৰতি বছৰে আহে ঠিক মানে এনুৱেল ফাংচনৰ এসপ্তাহ আগৰ পৰা তেওঁলোকে আমাৰ ৰিহাৰ্চেলটো চলে তাৰপিছত মই মানে প্ৰতি বছৰে গান এটা গাওঁ তাৰপিছত সেইবাৰ মানে মই নিজে লিখা গীত এটি নিজে হাৰমনিয়াম বজাই পেলাই ক্লাছ 5ত নিজৰ লিখা একেবাৰে গানটো কিন্তু একেবাৰে হেৰি আৰু মানে ৰ মিন্স মানে একেবাৰে চিধা গান আৰু নিজে সুৰ আহিছে নিজে হাৰমনিয়ামটো নিজে বজাই পেলাই গাইছিলোঁ তেতিয়া সুদক্ষিণা বাইদেৱে কৈছে যেতিয়া প্ৰেক্টিছ গানটো দেখোন বৰ ভাল হৈছে এনেকৈ বৰ কোনে লিখিছে তাৰপিছত মই উত্তৰ দিয়া নাই কিজানি বেয়া হৈছে বা হেৰি ক'ব আমাৰ হেডমাষ্টাৰ আছিলে হেডমাষ্টাৰকতো সাধাৰণতে বৰ অলপ ভয় খোৱা এটা হয়তো হেডমাষ্টাৰেও সুধিছিলে প্ৰবীণ ভট্টাচাৰ্য ছাৰ আছিলে তেখেত ঢুকালে পিছে এতিয়া তেখেতেও মানে সুধিছে গানটো কোনে লিখিছে মই কিন্তু ক'বলৈ ভয় কৰিছিলে মই লিখা তেতিয়া মানে ক'লে কিজানি মই কিবা কোৱাত ভুল ওলাই কিবা হেৰি ওলাই তেতিয়া কোৱা নাছিলোঁ পিছত ক'লোঁ যেনিবা আস্তে আস্তে তেতিয়া সুদক্ষিণা বাইদেৱে কিন্তু খুবেই ভাল পাইছিলে আৰু খুব মৰম কৰিছিলে অকণমান মনত আছে কৈছোঁ সেইখন অৰণ্যৰ মাজত দুটা শৃগাল পহুৱে কান্দিছে উচুপি কান্দিছে উচুপি এনেকুৱা গতিকে আপুনি ভাৰ্চেটাইল টেলেণ্ট বুলি কোৱা হয় মই ডলি হুঁচৰ মোৰ খুব ভাল লগা গীত এটি গাইছোঁ দুহাততে দিছা মোক ফুল ভাষা নাই মোৰ অ লগৰী ভাষা নাই মোৰ অ লগৰী জীৱনত দিছা সুবাসী বাহি মেলি যেন ফুলিবলে বাহি মেলি যেন ফুলিবলে দুহাততে বৰ ভাল লগা গভীৰ মৰম অৰ্থময় হওক এধানি জীৱন বৰ ভাল লগা গভীৰ মৰম অৰ্থময় হওক এধানি জীৱন দিছাহি বাতৰি শিহৰণ আছে দিছাহি বাতৰি বহু ৰং আছে মোহনী
জোনাকী মৰম কি যে অপৰূপ হৃদয়ৰে কি যে অপৰূপ হৃদয়ৰে সুন্দৰ সুন্দৰ আৰু আপোনাৰ এজন সৰু ছোৱালীয়ে গীত গাই থকা নিচিনা আপোনাৰ ইমান ভইচটো কেনেকৈ আপুনি ইমান মেইনটেইন কৰি ৰাখিছে ইমান অধ্যাপনা ইমান কামৰ মাজতো ৰেগুলাৰ অকণমান ৰেৱাজ ৰেগুলাৰ আচলতে ক'ব নোৱাৰি কিন্তু মই জন্মগত নহয় মই জন্মগত বুলিতো সেইটো মই নাজানো আৰু জন্মগত বাৰু হেৰি মই ৰাতিপুৱা সদায় ওমকাৰটো কৰোঁ তেতিয়া সদায় প্ৰায়ে কৰোঁ শেষত আপুনি দি কাজিৰঙা নেশ্যনেল পাৰ্ক এইখন কিতাপখন লিখিছে গতিকে কাজিৰঙা সম্পৰ্কীয় প্ৰায় মানে ভালেখিনি ধাৰণা আহি যাব আৰু এইখিনিতে যিহেতু আমাৰ হাতত কিতাপখন আছে আৰু কিতাপখনৰ পিছফালে শংখচুব্ৰ বৰ্মন দেৱ বৰ্মন তেওঁ ফৰ্মাৰ ৰিজনেল ডাইৰেক্টৰ মিনিষ্ট্ৰি অফ টুৰিজম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰিজনেল ডাইৰেক্টৰ তেওঁ বাইদেউৰ বিষয়ে অলপ লিখিছিলে এইখিনি কথা মই অকণমান জাষ্ট পঢ়ি দিছোঁ ইন দিছ পায়নিয়াৰিং বুক অথৰ ডক্টৰ মাইনু দেৱী ব্ৰিংছ আৰ ভাষ্ট এক্সপেৰিয়েঞ্চ ফ্ৰম ইয়াৰ্ছ অফ ৱৰ্কিং এজ এন এছ'চিয়েট প্ৰফেচৰ ইন জুলজি এট পৰৱৰ্তী HOD হৈছিলে আপুনি at the Difu Government College, Assam, India, and from participating in projects, workshops, national and international conferences held at different parts of the world on wildlife and biodiversity conservation and management. The author has highlighted the repeated flood and erosion of river Brahmaputra, poaching with menace, stray rhino pollution of the neighboring areas, which are the serious threats for conservation of biodiversity of the World Heritage Site কাজিৰঙা নেশ্যনেল পাৰ্ক গতিকে সুন্দৰ এটা প্ৰশংসনীয় বক্তব্য ৰাখিছে যে এডুকেশ্যনটো মাছ এৱাৰনেছটো লাগিব আৰু আমাৰ ল'ৰা ছোৱালীক আমি এতিয়া কলেজত যে আমি জানিব লাগে বন্যপ্ৰাণীক যে আমি বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে আমি সকলোৱে চিন্তা কৰিব লাগে যে এইটো কলেজত যে কলেজ লেভেলতহে কলেজে পঢ়িব লাগে সেইটো কথা নহয় আমি এই বন্যপ্ৰাণী ৱাইল্ড এনিমেলৰ ওপৰত লাগিব কমন পিপলেও জানিব লাগিব প্লাছ সৰু ল'ৰা ছোৱালী একদম স্কুল প্ৰাইমাৰী লেভেলৰ পৰা আচলতে চিলেবাছত ইনক্লুড কৰিব লাগে বন্যপ্ৰাণীৰ কথা পঢ়োতে মূৰত সোমাই যাব তেওঁলোকৰ যে আমি কিয় মানে জীৱ জন্তু মৰম কৰিব লাগে কিয় মানে আমি তেওঁলোকৰ প্ৰতি হৃদয় এটা থাকিব লাগে একদম সৰুৰ পৰা যেতিয়াৰ পৰা মাত ফুটে তেতিয়াৰ পৰাই আচলতে তেওঁলোকক মানে শিকাব লাগে যে আমি জীৱ জন্তু মৰম কৰিব লাগে দেখুৱাব লাগে তেওঁলোকক তেনেকুৱা ৱাইল্ড লাইফৰ প্ৰতি থকা মৰম চেনেহটো দেখুৱাব লাগিব তুলি ধৰিছে ঠিক আছে এয়া আছিলে আমাৰ মাজত ডক্টৰ মাইনু দেৱী আমি বহু চিনেমাৰ কথা পাতিলোঁ কিতাপৰ কথা পাতিলোঁ আপোনাৰ বিভিন্ন কথা আৰু শেষত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কিবা এফালে কি গীতেৰে এটা সামৰণি কৰোঁ ভূপেন হাজৰিকাৰ গীতেটি বাৰু মই গীত গুণাই দিছোঁ মই এটি যাযাবৰ ধৰাৰে দিহিঙে দিপাঙে লৰো নিবিচাৰি নিজা ঘৰ মই এটি যাযাবৰ মই লুইতৰ পৰা মিচি চিপি হৈ ভলগাৰ ৰূপ চালোঁ অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ হাবতি ল'লোঁ মই ইলুলাৰ পৰা পুৰণি ৰহন চিকাগোলৈ কঢ়িয়ালোঁ গালিবৰ চেম্বেৰ মিৰাৰত শুনা পালোঁ মাৰ্ক টুৱেইনৰ সমাধিত বহি গৰ্কিৰ কথা ক'লোঁ বাৰে বাৰে দেখোঁ বাটৰ মানুহ আপোন হৈছে বৰ মই যাযাবৰ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ গীত অতি সুন্দৰ কণ্ঠৰে বাইদেৱে পৰিৱেশন কৰিলে গতিকে আমি শেষত এই কথাই ক'ম যে অসমৰ এগৰাকী ব্যতিক্ৰমী আৰু আদৰ্শ নাৰী শক্তি যিটো ওমেন পাৱাৰ বুলি কোৱা হয় আৰু সেইখিনি হ'ব পৰাকৈ তেওঁৰ জীৱিকা সূত্ৰে অধ্যাপনা তাৰপিছত তেওঁ সৃষ্টিশীলতাৰ ক্ষেত্ৰত চিনেমা নিৰ্মাণ গীত বিশেষকৈ চিনেমা নিৰ্মাণৰ জৰিয়তে এটা নতুন দিশৰ সন্ধান দিছে যাতে চিনেমাখন নিৰ্মাণ কৰি এটা সামাজিক কাহিনী বা তেনেকুৱা বিষয় নহয় তাৰ ফলত সেই জাতিটোৰ এটা অঞ্চলৰ এটা কালচাৰ যাতে তুলি ধৰি ৰাখিব পাৰি বিশ্বলৈ আগবঢ়াই নিব পাৰি সেইটো এটা ডাঙৰ মেছেজ আগবঢ়ালে চিনেমাখনৰ জৰিয়তে কইনাকন্যা হিলৰ জৰিয়তে তো আগন্তুক সময়ত নিশ্চিতভাৱে আমি তেওঁৰ পৰা ছবি পাম লগতে ডক্টৰ মাইনু দেৱীৰ এই যিটো এটা মেণ্টেলিটি যে ছবি নিৰ্মাণৰ মাধ্যমটোৰ জৰিয়তে আমি আমাৰ টুৰিজিম ছেক্টৰটোক বা বিভিন্ন আমি আমাৰ জাতিটোক আমাৰ অসমখনক আগবঢ়াই লৈ যোৱাৰ কিছুমান দিশ অন্তৰ্ভুক্ত কৰিব পাৰোঁ এইটো কিন্তু এটা ভাল তেওঁ নিদৰ্শন দেখুৱাইছে এই আদৰ্শ আমাৰ তৰুণ প্ৰজন্মৰ
বা অন্যান্য ছবি পৰিচালকসকলে বা বিভিন্ন ক্ষেত্ৰত কাম কৰা সকলে মনত ৰখা উচিত আৰু এই কাজিৰঙা কিতাপৰ জৰিয়তে তেওঁ আমাৰ কাজিৰঙাখনক বুজাৰ ক্ষেত্ৰত বা কাজিৰঙাক আৰু অধিক তথ্যগতভাৱে ডকুমেণ্টেশ্যন যিটো কোৱা হয় আমাৰ বহি যিখিনি পৰ্যটক যি আমাৰ বিভিন্ন দেশৰ পৰা অহা বা বাহিৰৰ যিসকল পৰ্যটকৰ বাবে আমাৰ কাজিৰঙাখনক নতুনকৈ পৰিচয় কৰাই দিব তাকে আশা ৰাখিছোঁ আৰু শেষত আপোনাৰ এই কাম অব্যাহত থাকক যি চিন্তাৰে আপুনি আগবাঢ়িছে আৰু এনেকুৱা চিন্তাৰ মানুহ আৰু আগবাঢ়ি মানে বৃদ্ধি পাওক আমাৰ সাক্ষাৎকাৰৰ পৰা যাতে আৰু ইনস্পায়াৰ হয় তাকে আমি কামনা কৰিছোঁ শেষত আপোনাৰ অনুভৱ কিবা বা আমাৰ সৃষ্টিশীল মানুহক কিবা বা নাৰী শক্তিক কিবা এটা ক'ব নেকি আপুনি নাৰী শক্তি মানে সঁচাই নাৰী শক্তি মানে নাৰীসকল ওলাই আহিব লাগে তেখেতে তেওঁলোকে কাৰণ খুঁটি নাতি মানুহৰ প্ৰতিটো কথাৰ প্ৰতি ইমান সেনচিটিভ মই মাইকী মানুহৰ কথা কৈছোঁ বিশেষকৈ ছোৱালী বা নাৰী এগৰাকীৰ বহুত শক্তি সঁচাকৈ বহুত শক্তি আছে গতিকে সেই শক্তিখিনি মানে এক্সপ্ৰেছ কৰাটো খুবেই প্ৰয়োজন সেই শক্তিখিনি নাইকিয়া হৈ দিব নালাগে ঘৰুৱা কামকাজটো চবেই কৰিবই লাগিব গতিকে ঘৰুৱা কাম কাজৰ উপৰিও বাকী সময়খিনি এনেই নকটায় যে কিবা এটা মানে সৃষ্টিশীল কাম কৰিবলৈ ওলাই আহক সকলোৱে মহিলাসকল ওলাই আহক আৰু সমাজক অৱদান বৰঙণি যোগাওক আৰু এইখিনিয়ে মই জনাইছোঁ আৰু নতুন প্ৰজন্মই যাতে আমাৰ পুৰণি যিখিনি কলা সংস্কৃতি আছে সেইখিনি যাতে বাদ দি পেলাই যাতে নতুন সংস্কৃতি যদি ৱেষ্টাৰ্ণ কালচাৰটো পটককৈ একচেপ্ট নকৰে এইখিনি মোৰ বিশেষ আমাৰ নিজস্বতাখিনি আৱিষ্কাৰ যেনেকৈ আপুনি চিনেমাখনত এটা দেখাত আপেক্ষিকভাৱে সৰু বিষয় কিন্তু তাক আপুনি ইমান সুন্দৰভাৱে আগবঢ়াই দিছে ইম্পৰ্টেণ্ট বিষয় এটা গতিকে আমি নিজস্বতাখিনি আৱিষ্কাৰৰ চেষ্টা কৰিব লাগে অসমত সেই নিজস্বতাখিনি বা অসমত তেনেকুৱা কালচাৰেই হওক বা বহু এনেকুৱা সম্পদ আছে যাক আমি কাম কৰিব লগা বহুত আছে কাম কৰিব লগা আমাৰ বহুত ৰিচোৰ্চ আছে বহুত সম্পদ আছে আৰু যিবিলাক আমি ৱেষ্টাৰ্ণ কালচাৰ লওঁ তেওঁলোকক আমাৰ প্ৰতি আগ্ৰহান্বিত কৰিব পৰাকৈ আমাৰে সমল আছে গতিকে আমি আমাৰ সমলখিনি দেখুৱাব পৰাটো আমাৰ ক্ৰেডিট আৰু আমি আমাৰ জীৱনখিনি সেইখিনি কাম কৰি যাব লাগে সুন্দৰ আৰু এই মেছেজৰ জৰিয়তে আমি আমাৰ ডক্টৰ মাইনু দেৱীক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁৰ কামবিলাক অব্যাহত থাকক আৰু ৰাইজে নিশ্চয় আকৌ আদৰি ল'ব তেওঁৰ কামবিলাক আৰু লগতে তেওঁ যিখিনি এটা আদৰ্শৰে আগবাঢ়িছে সেই যিটো এটা আদৰ্শ আমাৰ বাকীসকলেও সৃষ্টিশীল ব্যক্তিসকলেও গ্ৰহণ কৰিবলৈ আশা কৰি ডেম'ক্ৰেচি লাইভৰ এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানৰ পৰা মৰম ভূমাৰে বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ